সন্মানীয় সচিব সদৌ গুৱাহাটীৰ সচিব বিকাশ অসম তেখেত আমাৰ মাজত আছে তেখেতে আমাৰ লগত স্লোগান দিয়া আপোনালোকে দেখাই পাইছে তেখেতে খুব দুআষাৰ বক্তব্য ৰাখিবৰ বাবে আমি আমাৰ এই অনুষ্ঠানৰ পৰা অনুৰোধ জনাইছো নমস্কাৰ স্বাগততে আজি এই প্ৰতিবাদস্থলীত উপস্থিত হোৱা প্ৰত্যেকগৰাকী অসমৰ বিভিন্ন চুককোণৰ পৰা অহা অসমীয়া স্বাভিমান 108 কৰ্মীসকলক বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছো আমি যদি বিগত 2টা বছৰ ভালদৰে চাওঁ আজি দিনটো হ'ল বিশেষ এটা দিন যি দিনটোত 2 বছৰ খাতিয়ানা সৰ্ববৃহৎ ডাঙৰ প্ৰতিবাদ আজি সচলত আৰম্ভ হৈছে অসম চৰকাৰক এটা প্ৰশ্ন সুধিব বিচাৰিছো যিখন চৰকাৰ শূন্য সহনশীল নীতিৰ কথা কয় সেইখন চৰকাৰক আমাৰ বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা 108 কৰ্মীৰ তৰফৰ পৰা আমি স্পষ্ট এটা প্ৰশ্ন যে এই বহিৰাগত কনকেন্দ্ৰ সিনহা আৰু সঞ্জয় ঝাৰ লগত কি এনেকুৱা বুজা পৰা আছে য'ত 35খনকৈ মেমৰেণ্ডাম দিয়াৰ পাছতো অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ চকু লৰা নাই আৰু এটা কথা স্পষ্টকৈ সুধিব বিচাৰিছো ইয়াত প্ৰতিবাদ কৰি কোনো এজন ব্যক্তি সুখী নহয় কাৰণ আপোনালোকে আদৰ্শগতভাৱে প্ৰত্যেকজন ৰোগীৰ ক্ষেত্ৰত দায়বদ্ধ মই মিছা কৈছো নেকি কথাটো তেতিয়াহ'লে ইয়াত যদিও আপোনালোকে প্ৰতিবাদত বহি আছে কাৰোবাৰ চিন্তা হৈছে যে আজি কিবাত কৰবাত এনেকুৱা ইমাৰ্জেঞ্চি ছাৰ্ভিচ হৈছে নেকি ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ নামত যদি আমাৰ 3000 3500 মানুহ দিনে ৰাতিয়ে যদি দৌৰিবলগীয়া হয় তেতিয়া ইমাৰ্জেঞ্চি ৰেট কিয় তেতিয়াহ'লে আমাৰ থলুৱা খিলঞ্জীয়া মানুহৰ সমস্যা সমাধান কৰা নাই আৰু এটা কথা স্পষ্ট ক'ব বিচাৰিছো যে কনকেন্দ্ৰ সিনহা আৰু সঞ্জয় ঝা কোন হয় অসমীয়া 17 বাৰকৈ আক্ৰমণ কৰা প্ৰবল প্ৰতাপী মোগলক দৌৰাই খেদিছিলে বাংলাদেশীক দৌৰাই খেদিছিলে গতিকে হাজাৰজন কনকেন্দ্ৰ সিনহা লাখজন সঞ্জয় ঝাক কিন্তু বীৰ লাচিত সেনা অসম আৰু আমাৰ স্বাভিমানী প্ৰত্যেকজন ব্যক্তিয়ে দৌৰাই খেদিব এটা কথা স্পষ্ট এটা প্ৰশ্ন অসম চৰকাৰৰ দক্ষ মুখ্যমন্ত্ৰী বহুবল্কী মিথ্যাচাৰী মুখ্যমন্ত্ৰীক আমি সুধিব বিচাৰিছো দুজনকৈ ব্যক্তি কনকেন্দ্ৰ সিনহা ৰিজনেল মেনেজাৰ আৰু CEO চিফ এক্সিকিউটিভ অফিচাৰ সঞ্জয় ঝা এই দুজন লম্পট দালালিক লাগে তে 3500 অসমীয়া স্বাভিমানী এই আমাৰ খিলঞ্জীয়া 108 কৰ্মীসকলক লাগে আপোনালোকে জানে যে বীৰ লাচিত সেনা অসমে যিমানবাৰ জেল খাইছো আমি কেৱল অসম আৰু অসমীয়া স্বাভিমান আৰু প্ৰভুত্ব অধিকাৰক আমি আজৰি আনিবৰ কাৰণে বিপ্লৱ ঘোষণা কৰি আমি জেল খাইছো আৰু হাজাৰবাৰ জেল খাম এইটো কথা মই কোৱা কথা নহয় মোৰ পাছত থকা যিমানখিনি বীৰ লাচিত সেনা অসমৰ কৰ্মী আছে সতীৰ্থ আছে প্ৰত্যেকজনৰ একেষাৰে কোৱা কথা গতিকে এটা কথা স্পষ্ট কৰি দিছো 15 দিনৰ ভিতৰত যদি লম্পট দালালি কুলাংগাৰ কনকেন্দ্ৰ সিনহা আৰু সঞ্জয় ঝাক যদি অসমৰ পৰা বাহিৰ কৰি নিদিয়ে বীৰ লাচিত সেনা অসমে জাতীয়তাবাদী সংগঠনৰ লগত স্বাভিমানী অসমৰ লগত গতিয়ে বাহিৰ কৰি দিব এখন চৰকাৰে দিল্লী আৰু নাগপুৰ নিৰ্দেশত উঠা কৰিব পাৰে ৰাজনৈতিক প্ৰণোদিতভাৱে তেওঁলোকৰ আশা আকাংক্ষা পূৰ্ণ হ'ব কাৰণে কিন্তু অসমীয়া স্বাভিমানী 3500 এই কৰ্মচাৰীসকলে নাগপুৰ দিল্লী কনকেন্দ্ৰ সিনহা আৰু সঞ্জয় ঝাৰ নেতৃত্বত উঠা বহা নকৰে হয়নে দৰকাৰ হ'লে আমি হাজিৰা কৰি খাম কিন্তু কনকেন্দ্ৰ সিনহা আৰু সঞ্জয় ঝাৰ লগত যিয়ে বদনৰূপী হিচাপে কাম চলাই আছে যিয়ে হাৰ পানী যোগাইছে দুজন ব্যক্তিক অসমীয়া 3500 ব্যক্তিৰ লগত খেলা কৰিবৰ কাৰণে সেইজন ব্যক্তিক আপোনালোকে চিনাকি কৰক সেইজন ব্যক্তিক ৰাজপথত ফুকহে ৰাখক যে অসমীয়া স্বাভিমানক বহিৰাগতৰ ব্যক্তিৰ ওচৰত বিকি পেলাই তেওঁলোকক অধিকাৰ কোনে দিলে এটা কথা স্পষ্ট যে গণতান্ত্ৰিকভাৱে 35বাৰ মেমৰেণ্ডাম দিয়া হৈছে তেতিয়াহ'লে গণতান্ত্ৰিক প্ৰতিবাদৰ কি কোনো মূল্য নাই নেকি যদি গণতান্ত্ৰিক প্ৰতিবাদৰ কোনো মূল্য নাই তাহলে ইয়াৰ হিচাপ নিকাচ আহি থকা দিনত বীৰ লাচিত সেনা অসমে আপোনালোকৰ লগত বহি মেলি আমি কৰিম গতিকে এটা স্পষ্ট কথা এনেকুৱা ধৰণৰ কোনো লগত কোনো বহিৰাগত এনেকুৱা দুষ্কৃতিকাৰী ব্যক্তি আগেখন অসম আৰু অসমীয়া চলিবলৈ দিয়া নাছিলো দিয়া নাই আৰু কেতিয়া নিদিয়াও এটা কথা স্পষ্ট কৰিছে আপোনালোকক বীৰ লাচিত সেনা অসম তথা স্বাভিমানী প্ৰত্যেকজন ব্যক্তি আপোনালোকৰ লগত আছিলে মোক দেখা পাইছে চাগে আগতে আপোনালোকে এতিয়া আছো আৰু আহি থকা দিনতো থাকিম এটা কথা স্পষ্ট কেতিয়াও কোনো কাৰণত অসম চৰকাৰক আমি ইয়াতে দৃষ্টিগোচৰ কৰিব বিচাৰিছো লজ্জাজনক বিষয় হে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া 3500 4000 মানুহে তেওঁলোকে ষ্ট্ৰেইং ডাউন কৰি তেওঁলোকে ইমান এটা পবিত্ৰ আদৰ্শক
আঁতৰাই ৰাখি যাতে প্ৰতিবাদত বহিবলগীয়া হৈছে, এইটোতকৈ লজ্জাজনক বিষয় থাকিব পাৰে নেকি বাৰু? প্ৰতিবাদ দেখিছো, আমি লাখ লাখ প্ৰতিবাদ দেখিছো, কিন্তু এনেকুৱা প্ৰতিবাদ আমি কেতিয়াও দেখা নাই। যিটো প্ৰতিবাদত আমি দেখিবলৈ পাইছো যে তেওঁলোকে 800তকৈ বেছিকৈ আপোনাৰ দেখাইছে কাগজৰ কলমে 108, কিন্তু লেছ দেন 400 এম্বুলেন্স ঘূৰি আছে। তেওঁলোকে 2টা শ্বিফ্টৰ কথা দেখায়, কিন্তু এটা শ্বিফ্টত তেওঁলোকৰ গাড়ী চলিছে, এটা শ্বিফ্টত পইচা ক'ত সোমাইছে? অসম চৰকাৰ মুখ্যমন্ত্ৰীক ক'ৰবাত বুজাব আছে নেকি? আমি এটা কথা ইয়াৰ পৰা মেমৰেণ্ডাম নিদিওঁ। কিয় মেমৰেণ্ডাম দিম? আমি 25টাকৈ মেমৰেণ্ডাম দিলো। ইয়াৰ পৰা অৱগত হ'ব লাগিব। যদি চকুৰালি দাঁতত যদি ভাত লাগিলে অসমৰ মুখ্যমন্ত্ৰীয়ে গম পায়, যদি অখিল গগৈ যদি কিবা এটা কথা ক'লে মুখ্যমন্ত্ৰীয়ে গম পায়, ইমান উত্তৰ প্ৰতিবাদৰ কথা মুখ্যমন্ত্ৰীক জনাব বিয়াত খেলা হৈ আছে। গতিকে তেখেতে জনাব লাগিব। আমি মুখ্যমন্ত্ৰীক এটা কথা ক'ব বিচাৰো, মুখ্যমন্ত্ৰী কেৱল বিজেপিৰ মুখ্যমন্ত্ৰী নেকি? মুখ্যমন্ত্ৰী আমাৰ প্ৰত্যেকজন ব্যক্তি আমি গণতান্ত্ৰিকভাৱে বনাইছো কাৰণ মুখ্যমন্ত্ৰী। গতিকে আমাৰ প্ৰত্যেকজন ব্যক্তি ইয়াত অনুভূতিভাৱে তেখেতে গুৰুত্ব দিব লাগিব। কোনো বহিৰাগত দলে ইয়াত দম ঢালি নচলিব। আপোনালোকে দেখিছে কেইদিনমান আগত যিটো আপোনাৰ পান তেলৰ ক্ষেত্ৰত অৰুণাচলত এজন ব্যক্তিক CEO সোমাবলৈ দিলে, অশোক সিনহা, মোৰ যদি ভুল নাই হোৱা নামটো। গতিকে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ এনেকৈ হ'ব, কোনো বহিৰাগত ব্যক্তি ইয়াত দপদপনি নচলিব। অসমৰ মুখ্যমন্ত্ৰীয়ে বিষয়টোৰ ওপৰত দৃষ্টিগোচৰ হ'ব লাগিব, স্বাস্থ্য বিভাগে দৃষ্টিগোচৰ কৰিব লাগিব। অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী 2টা বিশেষ অৱদান আছিলে, এটা হ'ল টেট আৰু এটা হ'ল 108, মোৰ যদি ভুল নাই হোৱা। টেটটো ঠিকে চলি আছে যেন লাগিছে, কাৰণ আজি তেতিয়া যদি ভালদৰে চাওঁ আমি এডুকেশ্যনেল গ্ৰাফডাল ঠিকে দেখিছো, কিন্তু 108 পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ ধপাত, বিগ জিৰ'। গতিকে মুখ্যমন্ত্ৰীয়ে তেওঁ 4টা চকাক কলকেন্দু সিনহা আৰু সঞ্জয় দা নাৰাখে। সঞ্জয় ঝাই তেখেতৰ 4টা চকা নাৰাখে, তেখেতক 4টা চকা এই বহি থকা খিলঞ্জীয়া জনসাধাৰণে ৰাখিব। গতিকে মাননীয় মুখ্যমন্ত্ৰী, আপোনাৰ অকণমান যদি কিঞ্চিতমান যদি আৱেগ অনুভূতি তথা লাজ আছে, এই কথাখিনি গুৰুত্ব দিয়াটো দৰকাৰ। নহ'লে আহি থকা দিনত আপোনাৰ গাড়ীখন গাড়ীচ্যুত কৰি ব্ৰহ্মপুত্ৰত দলিয়াই পিনে বিচাৰি নোপোৱাকৈ দলিয়াই দিবৰ কাৰণে বেছি টান লাগিব। ধন্যবাদ। জয় অসম।